মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী। মোৰ নাম মানসী। ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দক্ষাননৰ ভগ্নী। যদিওবা মই ৰক্ষকুলজ, তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত। কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম। কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা। আজি মই মানসী নহয়, আজি মই সূৰ্পনখা। আজি মই সূৰ্পনখা নামেৰে পৰিচিত। ত্ৰৈলোক্যৰ মাজে মই সূৰ্পনখা। মই সূৰ্পনখা। মোৰ ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুটিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ। কামাতুৰা প্ৰাণ শীতল কৰিবলৈ ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু কৰিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ হতে। সেই পাখানি